তে বন্ধুসকল আজিৰ এই ভিডিওটো বিশেষভাৱে ডিএমই ৰিজাল্টৰ ওপৰত হ'বলৈ গৈ আছে কিয়নো আপোনালোকে নিশ্চয়কৈ অৱগত যে ইতিমধ্যে আপোনালোকে যি নেকি ডিএমইৰ ফলৰ পৰা টেকনিক্যাল আৰু নন টেকনিক্যাল পদ মুকলি কৰা হৈছিল তাৰ এক্সামটো ইতিমধ্যে আপোনালোকে দিছে আৰু এতিয়া আপোনালোকে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তে বন্ধুসকল আপোনালোকে যিসকল নেকি ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ আহি পৰিছে হে আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা এখলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক ভিডিওটো আৰম্ভ কৰোঁ তে বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে ডিএমইৰ ফালৰ পৰা কিছুদিন আগতে এটা নোটিছ প্ৰকাশ কৰিছিল য'ত নেকি তেওঁলোকে উল্লেখ কৰিছিল যে যি নেকি আপোনালোকৰ ডিএমইৰ ফালৰ পৰা টেকনিক্যালৰ পদ মুকলি কৰা হৈছিল তাৰ যি নেকি ওএমআৰ চিট আছে হেতু আপোনালোকে ডাউনলোড কৰিব পাৰিব 50 টকা দিয়াৰ পিছত আৰু বন্ধুসকল আপোনালোকৰ যি নেকি ওএমআৰ চিট ডাউনলোড কৰাৰ ডেট আছিল হেতু ইতিমধ্যে পাৰ হৈ গ'ল 19 তাৰিখ আছিল আপোনালোকৰ লাষ্ট ডেট যদি আপোনালোকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকে আপডেটটো আগতে নিশ্চয়কৈ পাইছে আৰু এতিয়া আপোনালোকে অপেক্ষা কৰি আছে যে আপোনালোকৰ যি নেকি ৰিজাল্ট আছে আপোনালোকৰ টেকনিক্যাল হোক বা নন টেকনিক্যাল আপোনালোকক কেতিয়া মুকলি কৰা হ'ব তে বন্ধুসকল ইতিমধ্যে যেহেতু আপোনালোকৰ যি নেকি টেকনিক্যাল পদ আছিল তাৰ ওএমআৰ চিট ডাউনলোড কৰাৰ যি নেকি প্ৰসেছ ইতিমধ্যে কমপ্লিট হৈ গ'ল এতিয়া আপোনালোকে ওএমআৰ চিটখন ডাউনলোড কৰিব নোৱাৰে এতিয়া বন্ধুসকল আপোনালোকৰ ৰিজাল্ট মুকলি কৰিব পোনপ্ৰথমতে আপোনালোকৰ যি নেকি টেকনিক্যাল পদ আছে তাৰ ৰিজাল্ট মুকলি কৰিব ইয়াৰ পিছতে বন্ধুসকল আপোনালোকক জনাই থওঁ আপোনালোকে যিসকল নেকি নন টেকনিক্যাল পদৰ কাৰণে এক্সামটো দিছিলে আপোনালোকৰ কাৰণে ওএমআৰ চিট ডাউনলোড কৰাৰ অপচন আহিব আৰু বন্ধুসকল তাৰ পিছতে আপোনালোকৰ ৰিজাল্টখন পাব কিন্তু বন্ধুসকল ইতিমধ্যে যি নেকি আপোনালোকৰ টেকনিক্যাল পদ আছিল তাৰ যি নেকি ওএমআৰ চিট ডাউনলোড কৰাৰ প্ৰসেছ হেতু ইতিমধ্যে কমপ্লিট হৈ গৈছে এতিয়া আপোনালোকৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে আৰু ৰিজাল্ট আপোনালোকৰ 2 দিনৰ ভিতৰতে মুকলি কৰি দিব মানে বন্ধুসকল এপ্ৰিল মাহতে সম্ভাৱনা আছে যে আপোনালোকৰ যি নেকি ৰিজাল্ট আছে হেতু ঘোষণা কৰিব তেওঁলোকৰ ডিএমইৰ ফালৰ পৰা যদি কিবা নতুন আপডেট আহে তেতিয়াহ'লে মই নিশ্চয়কৈ আপোনালোকক সকলোতকৈ এটা আপডেটটো দিম সেইকাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থকা নাই নিশ্চয়কৈ জড়িত হৈ ল'ব আৰু চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধুসকল এই ভিডিওটো আপোনালোকে যিমান পাৰে সিমান আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তাহাক বন্ধুসকল আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰোঁ।